হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধুজনৰ নাম বদৰুদ্দিন আজমল ডাঙৰীয়া। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া হ'ল হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধু। এতিয়া বদৰুদ্দিন আজমল যেতিয়া হাৰি গৈছে, হিমন্ত বিশ্ব শৰ্মাৰ মাথাটো গৰম উঠি গৈছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই মানে মানি ল'ব কেনেকৈ, সেইকাৰণে তেওঁ মানে এতিয়া মানে যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়া হৰুৱাইছে, চবেই গম পাইছে যে সাম্প্ৰদায়িকতা হৰুৱালে। কিন্তু আকৌ হিমন্ত বিশ্ব শৰ্মাৰ মতে যি হৰুৱালে তেওঁহে সাম্প্ৰদায়িকতা কৰে। গতিকে এইটোৰ পৰাই প্ৰমাণিত হয় যে হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমল হৰুৱাটো বিচৰা নাছিলে। বদৰুদ্দিন আজমলক যদি লগত ৰাখিব পাৰে, তেতিয়াহ'লে হিন্দু মুছলমানৰ ৰাজনীতিটো তেওঁলোকে কৰি থাকিব পাৰে। হিন্দু মুছলমানৰ ৰাজনীতিৰ বাহিৰে হিমন্ত বিশ্ব শৰ্মাৰ বেলেগ কোনো ভিজন টিজন নাই। দেশৰ কাৰণে, ৰাজ্যৰ কাৰণে কিবা কৰিবলগীয়া কোনো পৰিকল্পনা নাই। হিন্দু মুছলমান আৰু অৰুণোদয়, এই দুটাই তেওঁ একমাত্ৰ পলিটিক্স। গতিকে তেওঁ বেয়া পোৱাটো খাটাং, তেওঁ বেয়া পোৱাটোক লৈ আমি ভাবি চিন্তি একো লাভ নাই। যোৰহাটত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিলে যে মন্ত্ৰীসভাৰ কেবিনেটৰ আটাই কিন্তু কয় আমাৰ অসমীয়া ভাষাত একেবাৰে গাঁৱলীয়া মানুহবিলাকেও কয় যে গুৰ হাৰণ দিয়া বুলি কয় যে, হয়নে নহয়? মানে বিজেপিৰ অৱস্থাটো সেইটো। বিজেপিয়ে মানে ভাবিছিলে যে পইচা পাতি দি চব মানুহবিলাকক কিনি লৈ ল'ম। বিজেপিয়ে ভাবিছিলে যে নামঘৰত পইচা দিলে চব মানুহে পইচা দিব, ভোট দিব। বিজেপিয়ে ভাবিছিলে যে ঘৰে ঘৰে পইচা দিলে মানে ভোট দিব। বিজেপিয়ে ভাবিছিলে যে একদম আত্মসহায়ক গোটবিলাকক মাতি আনি ব্লেকমেইল কৰিম, নহ'লে অৰুণোদয় কাটি দিম, নহ'লে আমুক স্কিম কাটি দিম, এইবিলাক কম, তেতিয়াহ'লে ভোট দি দিব। কিন্তু স্বাভিমানী অসমীয়াই বিজেপিক এবাৰ আচল শিক্ষা দি দিলে যে এইবিলাক টকা পইচা এইবিলাক নহয়, দেশ ৰক্ষা কৰিবৰ কাৰণে অসমীয়া মানুহে এবাৰ ভোট দিলে। গতিকে ডেফিনেটলি বিজেপি অলপ হতাশ হ'ব, বিজেপি অলপ খং উঠিব, বিজেপি অলপ এবাৰ উগ্ৰ হ'ব। বিজেপিয়ে এবাৰ হয় আমাৰ ওপৰত মানে আমাৰ যোৰহাটবাসীৰ ওপৰত প্ৰতিশোধ ল'বলৈ চেষ্টা কৰিব, নহ'লে বহুত আকৌ টকা পইচাৰে কিনিবলৈ চেষ্টা কৰিব। হিমন্ত বিশ্ব শৰ্মাইটো কৈ আছে যে লাচিত বৰফুকনৰ মূৰ্তি বনাই দিছোঁ, গতিকে আহোমে ভোট নিদি কাটিব। লাচিত বৰফুকনক এই মূৰ্তিটো বনাই দিবৰ কাৰণে কি লাচিত বৰফুকনে মোগলক খেদিছিলে নেকি? মোগলক খেদা লাচিত বৰফুকনৰ মূৰ্তিটো বনাই দিয়ে। লাচিত বৰফুকনক হিমন্ত বিশ্বই ডাঙৰ মানুহ বনাই দিয়া নাই নহয়। লাচিত বৰফুকন পৃথিৱীৰ এজন বীৰ। সেই বীৰৰ এটা মূৰ্তি সাজিছে আৰু তাৰ কাৰণে তেওঁক ভোট দিব লাগে, এই বুলি ভবাটো এটা মূৰ্খামি। গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই যোৰহাট লোকসভা নিৰ্বাচনত হাৰি লৈ এতিয়া তেওঁতো বেয়াকৈ পলাইছে ন। যোৰহাটত ইলেকশ্যন উঠিম বুলি কৈছিলে নহয় হিমন্ত বিশ্ব শৰ্মা, উঠিবনে নাই এতিয়া বিধানসভা? এতিয়া শুনিছোঁ নুঠে বোলে, এতিয়া বোলে ভয় খাইছে, আহিবলৈ ভয় খাইছে। ভালেই হ'ব যদি হিমন্ত বিশ্ব শৰ্মা যোৰহাটত উঠে, আমিও আকৌ গৌৰৱ গগৈ নহ'লে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উঠাই দিম।